নমস্কাৰ সকলোকে মোৰ অন্যটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছে দিব্যশ্ৰী বৰা, আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টো কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। বাকী এতিয়া বেছি দেৰি নকৰি আমি কুৱেশ্যনৰ ভিতৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গুৱাহাটী। গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটকখন কোনখন? অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটক কোনখন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বীণ বৈৰাগী। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দৈনিক বাতৰি। এই দৈনিক বাতৰিখন হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে, প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন? প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নাথান বাউন। নাথান বাউন হৈছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে, অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন? অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন সুধিছে। ইয়াৰ আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা হৈছে অসমৰ জাতীয় সংগীতটোৰ ৰচক। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। নটসূৰ্যৰূপে আখ্যা লাভ কৰা অসমীয়া নাট্যকাৰজন কোন? নটসূৰ্যৰূপে আখ্যা লাভ কৰা প্ৰথম অসমীয়া নাট্যকাৰজন কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ফণী শৰ্মা। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে, কোনজনা আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল? কোনজনা আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যন সুধিছে, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাঠমাণ্ডু। কাঠমাণ্ডুত চাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছাহাৰা মৰুভূমি। ছাহাৰা মৰুভূমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি। এতিয়া আহিছোঁ ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ। এই পিছৰ কুৱেশ্যনটো সুধিছে, শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সিংহ। সিংহ হৈছে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত সুধিছে, পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ওচেনিয়া। ওচেনিয়া হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যন আমাক সুধিছে, মিজোৰামৰ ৰাজধানীৰ নাম কি? মিজোৰামৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আইজল। আইজল হৈছে মিজোৰামৰ ৰাজধানী। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে, তলৰ কোনখন নদীক চীনৰ চকুলো বোলা হয়?
তলৰ কোনখন নদীক চীনৰ চকুলো বোলা হয় সুধিছে। ইয়াৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হুৱাংহো। হুৱাংহো নদীক চীনৰ চকুলো বোলা হয়। এতিয়া আহিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটো সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতী আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভত মুঠতে কেইডাল সিংহ আছে? আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভত মুঠতে কেইডাল সিংহ আছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 4টা। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত আমাক সুধিছে নেফাৰ তলৰ কোনখন ৰাজ্যৰ পুৰণি নাম? নেফাৰ তলৰ কোনখন ৰাজ্যৰ পুৰণি নাম সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ পুৰণি নাম হৈছে নেফা। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত সুধিছে সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য কোনখন? সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য কোনখন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চক্ৰশিলা অভয়াৰণ্য। চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য বুলি কোৱা হয়। এতিয়া আহিছোঁ আমাৰ তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে তলৰ কোনটো গ্ৰহক নীলা গ্ৰহ বোলা হয়? তলৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পৃথিৱী। পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বান ৰজা। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুষ্য বৰ্মন। পুষ্য বৰ্মন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত সুধিছে অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে কুমাৰ ৰজাৰ উপাধিটো কাক দিয়া হৈছিল? কুমাৰ ৰজাৰ উপাধিটো কাক দিয়া হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা উপাধিটো দিয়া হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম কি আছিল? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম কি আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হংসবেগ। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীন পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল? হিউৱেনচাং কোনজন ৰজাৰ শাসনকালত ভাৰতলৈ আহিছিল সুধিছে। ইয়াৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে শদিয়াৰ কুন্দিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুন্দিল নগৰ পাতিছিল? কুন্দিল নগৰ কোনজন ৰজাই পাতিছিল সুধিছে। ইয়াত আমাৰ এতিয়া আমাৰ এই 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভীষ্মক ৰজাই। ভীষ্মক ৰজাই শদিয়া কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ পাতিছিল। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে অশ্বমেধ যজ্ঞ কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? অশ্বমেধ যজ্ঞ পতা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ কামৰূপৰ প্ৰথমগৰাকী ৰজাই পাতিছিল।
এতিয়া আহিছোঁ আমি তাৰ পাছতো কুৱেশ্যন লৈ। তাৰ পাছতো কুৱেশ্যন আমাক সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহীৰংগ দানৱ। মহীৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসক আছিল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ।